वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जिंदगी ब्लगर पर आपको ब्लगটো आरम्भ কৰিবলৈ ওলাইছো এফালে ওলাই যাবলৈ ওলাইছো অকণমান এটাইকেইটা ভিডিঅ'টো চাই থাকিব সফল আনাৰস কাটিছে খাই লওঁ অকণমান আনাৰস খাই কৰিলোঁ তাৰপিছত ভণ্টিৰ লগৰ আচলতে ভণ্টিৰ লগৰো হয় এফালে মানে ভণ্টিৰ ছোৱালীৰ লগৰ বান্ধৱীৰ ঘৰলৈ গ'লোঁ মানে মাকৰো বান্ধৱী হ'ল এফালে জীয়েকৰো বান্ধৱী হ'ল আচলতে কি আৰু জীয়েকৰ বান্ধৱী হ'লে মাকৰো হৈ যায় হয়নে আজিকালি চবৰে তেনেকুৱাই হৈ যায় বাৰু এয়া মানুহ ঘৰলৈ আচলতে ফুৰিবলৈ ওলাই গ'লোঁ আমি ইমান দেৰি খেলিলোঁ পাগল কুকুৰটোতে মোক দেখি পেলাই ভোক তিনিটামান আছে ভুকি আছে তাকে দেখি এনেকে লাহে লাহে আহিছিল কাৰণে আমি গোটেইখিনি সিফালে থাকিলোঁ আৰু তাৰপিছতে তেতিয়ালৈকে আহিলোঁ আমি গম চাম নাপাওঁ অকণ সময় ৰৈ আছোঁ এঞ্জেলে কৈছে ডাকঘৰ ফালেদি ব'ল ইফালেদি ভাল হ'ব বোলে মই কৈছোঁ যা সেইফালেদি যা কুকুৰকেইটা সেইফালেদিহে কৈছে তেতিয়া না যোৱা এই শুনে আমি কালি সেইদিনাখন দেখি গৈছোঁ নহয় তাক কৈছোঁ বনাই আছে স্কুলখন চোন খান বজাৰ একদম সূৰ্য হোটেলৰ ফ্ৰণ্টৰ পৰা তোমাৰ আচলতে মই হয়তো যে বজাৰখন দেখিলোঁ খুব বহুত ডাঙৰ বজাৰ হয় আচলতে দেওবাৰে হয় বজাৰখন মানে একো নাপাবলগীয়া বস্তু নাই যি বিচাৰে তাকেই পায় বজাৰখনত তাৰপিছত এইফালে আকৌ আহি গ'লোঁ আমি তাৰপিছত এইফালে ভনী যোৱাই মিঠাই কিনিলে আলহী ঘৰৰ কাৰণে মিঠাই চিঠাই কিনি তাৰপিছত আকৌ গৈ আছোঁ বেছি দূৰ নহয় আচলতে বেছি দূৰ নহয় ওচৰতে আচলতে ভনী যোৱাবিলাক ক'লে নহয় তহঁত নি পেলাই থৈ আহোঁগৈ আকৌ লৈ গ'ল যেনেকৈ আকৌ মানে কি থৈও আহিলে আকৌ লগতে লৈও আহিলে যেনিবা আটাইকেইটাকে তাৰপিছতে সেয়া তাইও কিবা আচলতে প্ৰজেক্টৰ কিবা কাম আছিলে কৰিবলৈ সেইকাৰণে আচলতে যোৱা হ'ল তেনেকৈ আটাইকেইটাই গ'লোঁ কথা পাতি পূৰা ব্যস্ত হৈ পেলাই গৈ আছোঁ আৰু পূৰা এইফালে কপাটি টাউন হয় আচলতে এইখিনি তালৈকে গৈছিলোঁ আমি চমচমতো আচলতে নগ'ল লাগে এইফালে গৈ আলহী ঘৰ পাই গ'লোগৈ আলহী ঘৰত গৈ প্ৰথমতে চৰবত খাবলৈ দিছিলে আলহী ঘৰ হয় চৰবত খাই ল'লোঁ বেটাই পূৰা চৰবত খাই আছে একদম আমি পূৰা হাঁহি আচলতে সেইখিনি কাটি দিলোঁ বহুত কথা চথা পাতিছোঁ ডাঙৰ চিতা সৰু আছে দুইটাক কি লাগে আছে চোৱা এইফালে চাহ দিলে মানে কি খাবলৈ মন যোৱা নাছিলে অলপ অলপ থৈ দিয়া হ'ল এইফালে আলহী ঘৰৰ পৰা আহি পাই ৰাতিৰ ভাতত এয়া আচলতে নিৰামিষ মানে কি আচলতে ভণ্টিয়ে নিৰামিষ খায় আমাৰ কাৰণে মাছ বনাইছিলে মাছে লাওৱে বনাইছিলে আমি তেনেকৈ খালোঁ পেলাই কিবা কিবি চব্জিও বনাইছিলে আচলতে এনেকৈ খাই কৰি খালোঁ এইফালে আচলতে খোৱা নাই আচলতে খাবলৈ আটাইকেইটা বহি ল'লোঁ এনেকৈ আচলতে আটাইকেইটা মজিয়াতে বহি পেলাই খাইছোঁ কাৰণ ডাইনিঙত কাৰণ হেৰিয়াৰ হয় যে ৰুমবিলাক অলপমান ঠেক হয় সিহঁতৰ বেছি মানুহ দুনুহ হ'লেও দিগদাৰো হৈ যায় তেনেকৈয়ে আটাইকেইটাই খাই দিলোঁ আৰু ভাত পিছদিনা ৰাতিপুৱা এয়া আমি গাড়ীত উঠি দিলোঁ একদম পূৰা 5টাতে উঠিছোঁ উঠি একদম
6টা 10ত আহি 6টা 5 মানত আহি গাড়ী পাই গ'লহি। গাড়ীত বেটা মই আচলতে গুচি আহিলোঁ। তাত 3 দিন 4 দিনমান থকা হৈ গ'ল। এইফালে হাজবেণ্ড ঘৰত অকলে আছিলে, সেইকাৰণে আচলতে তেওঁ অকলেও থাকিব নোৱাৰে। সদায় ফোন কৰি তেওঁ মাতি থাকে, গুচি আহা বুলি। এইখন ধুনীয়া এখন চাহপাতৰ বাগান হয়, ভাল লাগে আচলতে জেগাখিনি। তাৰপিছত এয়া বেটা মই গাড়ীত বহি আহি আছোঁ দুইটাৰ, কাৰণ ৰাতিপুৱাই টোপনি ক্ষতি নিছে। এইফালে বেটা মই ধুনীয়াকৈ আচলতে পৰিৱেশটো বৰ ধুনীয়া, সেউজীয়া পৰিৱেশ আচলতে খুব ভাল লাগে হয়নে? এনেকুৱা পৰিৱেশবিলাকে আচলতে মানে জেগাবিলাক চাই পেলাই দুইটা এনেকৈ ভিডিঅ' কৰি চাই দুইটা কথা পাতি আহি আছোঁ আৰু। এইফালে মংগলদৈৰ পৰা আচলতে আমি ৰাতিপুৱাতে আহিলোঁ, তেনেকুৱা একো গাড়ীত ভিডিঅ' চিডিঅ' কৰা নহ'লে, উঠাখিনি দেখুৱালোঁ। ঘৰ আহি পাই গ'লোঁ, ঘৰৰ 9:30 10টা মানত আহিছেগৈ, ঘৰ পাই গ'লোহি। পাই গৈ পেলাই আহি কি হ'ল, ঘৰৰ হাজবেণ্ড আছে যেতিয়া গোটেই ঘৰৰ অৱস্থা নাইকিয়া হৈ আছে একদম। আহিয়ে গোটেই ঘৰৰ কাম বন কৰি ধুমাধুম ভাত বনালোঁ। ভাত পানী খাই কৰি লৈ পেলাই হাজবেণ্ডক পঠিয়াই দিলোঁ, কাৰণ আমি 5টাতে উঠিছোঁ, 6টাত গাড়ীত উঠিলোঁ। সেইকাৰণে আহিয়ে ভাত পানী খাই কৰি লৈ গা পা ধুই আহি ভাত বনালোঁ। ভাত পানী বনাই কৰি লৈ তাৰপিছত শুলোঁ। শুই কৰি এতিয়া আকৌ গা ধুলোঁ, ধুই কৰি উঠিলোঁ। তাকে কি কৰোঁ কি নকৰোঁ মই দেখুৱাওঁ। কি আনিলোঁ, কি দিলে ভণ্টিয়ে ভাত বনালে। এইফালে বেটা পূৰা শুই আছে, কাপোৰ চাপোৰ লৈ পেলাই। এইটো পূৰা কাপোৰ শুই আছে সি। আগফালে আনিছোঁ এইকেইটা বৰা চাউল দিছে, খুব ধুনীয়া পিঠা হয় বোলে। মই আচলতে মানে কি তিল পিঠাটো ইমান বৰ বেছি ভালকৈ বনাব নাজানো, সেইকাৰণে আচলতে তাই কেনেকৈ বনাবি কি কৰিবি শিকাই পঠিয়াইছে। এফালে এইখিনি আনিছোঁ, আচাৰ আনিছোঁ। এইখিনি হৈছে কঁঠালৰ আচাৰ। তাৰপিছতে ইয়াতে আনিছোঁ ফুলৰ পুলি এটাও আনিছোঁ দেই, বেম্বো বুলি কয় যে, সেই পাতৰ বাঁহ পাতটোৰ নিচিনা যে, সেয়া ফুল আনিছোঁ। তাৰপিছত এইফালে দেখাইছোঁ, এইটো মাৰ কাৰণে দিছে, এইটো এটা নাইকি মাৰ কাৰণে দিছে, এইটোও দিছে মাৰ কাৰণে, এইটো দিছে ভাইটিৰ কাৰণে, এইটোও দি পঠিয়াইছে ভাইটিৰ কাৰণে। মোলৈকো দিছিলে, মানে মই ৰ'ব দেখাই আছোঁ বাৰু। এফালে মোক দিলে, এইটো কুৰ্তি এটা দিছে ধুনীয়া, মালে নাইটি দি পঠিয়াইছোঁ, মোলৈ এইটো কুৰ্তি এটা। তাৰপিছতে আকৌ দেখাম, গোটেই কাপোৰ কানি অৱস্থা নাছিলে। বেগ চেগ আনি আচলতে মই এনেকৈ চব থৈ দিছোঁহি, একো মানে চিট দিলেই কৰা নাইকিয়া। তাৰপিছতে দিলে এফালে এইটো বেগ এটা দিছে, হাতত ল'ব পৰা ধুনীয়া বেগ এটা দিলে। এইফালে বেটাৰ কাৰণে পইচা দি পঠিয়াইছে কাপোৰ কিনিবৰ কাৰণে। এইফালে মই দেখুৱাইছোঁৱে কি ক'ত আনিছে কি ক'ত নাই অনা। আৰু আচলতে কিবা কিবি দি পঠিয়াইছিলে ভণ্টিয়ে। ভণ্টিয়ে নহয় দেই, ময়ো মানে সিহঁতৰ কেণ্টিনৰ পৰা বহুত কিবা কিবিয়ে কিনিছিলোঁগৈ গৈ পেলাই। সেইখিনি মই পিছত দেখুৱাম, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ গুচি যাবগৈ। তাৰ পৰা মই কি আনিছিলোঁ কি নাই অনা, ভণ্টিয়ে দিয়াখিনি বাৰু দেখুৱালোঁ। এইফালে এই আৰু কিবা চানা পেকেট এনেকুৱা কিবা কিবিও দি পঠিয়াইছিলে। তাৰপিছতে এইফালে বিস্কুটৰ পেকেট এটাও দি পঠিয়াইছিলে। তাৰপিছতে আকৌ এনেকুৱা হেৰি দি পঠিয়াইছিলে, এলমণ্ডৰ টেমা এটা দি এইকেইটা চাবোন দিছিলে দেই। এইকেইটা চাবোন আচলতে কেণ্টিনৰ পৰা খুব কম দামতে আচলতে পোৱা যায় সিহঁতৰ কেণ্টিনখনত বস্তুবিলাক। তাৰপিছতে এইফালে এলমণ্ডৰ টেমা এটা দি পঠিয়াইছিলে বেটাৰ কাৰণে। এনেকৈ ধেৰ কিবা কিবি আচলতে দিছিলে, কি মানে এনেকৈ বেগতে বস্তুবিলাক ভৰাই। মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ।